সকলো লোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি এটা নতুন ভিডিঅ'। নমস্কাৰ সকলো লোকে পংকজ পাঠশালা আৰু জ্ঞান সাগৰ সলিউশন এই চেনেলটোলৈ আদৰণি জনাইছো। আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে এটা ট্ৰেন্ডিং টপিক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে পৰিচিত এক ঘটনাৰ প্ৰেক্ষাপটত আমি নিউক্লিয়াৰ বিভীষিকা এটা সংকটজনক যুগলৈ যে গতি কৰিছে এই বিশ্ব, তাৰ ওপৰতেই এক চমু আলোচনা কৰিম। ইজৰাইল আৰু আমেৰিকাৰ দ্বাৰা ইৰাণৰ ওপৰত কৰা সাম্প্ৰতিক যিটো আক্ৰমণ আৰু ইয়াৰ ফলস্বৰূপে বিশ্বত দেখা দিয়া যি অস্থিৰতাৰ ভয়ংকৰ দিশসমূহ কিছু আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। যুদ্ধৰ সূচনা আৰু পটভূমিটো আমি যদি চাওঁ যে চলিত বৰ্ষৰ 2025 চনৰ এই জুন মাহত এই 12 দিন ধৰি চলা ভয়ংকৰ মিছাইল আক্ৰমণ আৰু বায়ুসেনাৰ প্ৰহাৰৰ পিছত ইজৰাইল আৰু ইৰাণৰ মাজত অৱশেষত 24 জুনত যুদ্ধবিৰতি ঘোষণা হয়। গতিকে বিশ্ব ৰাজনীতিত ই অতিকৈ এটা স্পৰ্শকাতৰ বিষয় হিচাপে পৰিচিত হৈছে। ইজৰাইলে যি আক্ৰমণ নিজক আত্মৰক্ষা বুলি দাবী কৰিছে, সেয়া আচলতে ইৰাণৰ নিউক্লিয়াৰ সংস্থাপনসমূহত কৰা এক বিস্তৃত যুদ্ধলৈ পৰিণত হৈছে, য'ত আমেৰিকাও ইৰাণৰ যিবিলাক ইউৰেনিয়াম সমৃদ্ধকৰণ কেন্দ্ৰ আছে এইবিলাকত বিমান আক্ৰমণৰ লগত জড়িত হৈ পৰা আমি এই বাতৰিবিলাকত সচৰাচৰ দেখিবলৈ পাইছো। এতিয়া প্ৰশ্ন হ'ল যে নিউক্লিয়াৰ বিপদ আৰু আন্তৰ্জাতিক সংকট কেনেকৈ হ'ব পাৰে? এই আক্ৰমণসমূহে বিকিৰণ ক্ষতি কৰাৰ সম্ভাৱনা উপেক্ষা কৰি যুদ্ধৰ এটা ভয়ংকৰ দৃষ্টান্ত প্ৰদান কৰিছে। আমি জানো যে ইৰাণ যদিও নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন চুক্তি NPT স্বাক্ষৰকাৰী আৰু P5+1ৰ সৈতে স্বাক্ষৰিত জইণ্ট কম্প্ৰিহেনচিভ প্লেন অফ একশ্যন JCPOA আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত হোৱা চুক্তি যুদ্ধ সংক্ৰান্তীয় মানি চলিছিলে। তথাপি এই যুদ্ধ এই চুক্তিসমূহক বিপন্ন কৰি তুলিছে। গতিকে চুক্তিৰ বহুতো দিশ ইয়াত প্ৰতি ক্ষেত্ৰতে ভংগ হোৱাৰ দিশত গতি কৰিছে। ইতিমধ্যে ইৰাণৰ যিখন সংসদ তাতো NPT নন প্ৰলিফাৰেশ্যন ট্ৰিটি পৰিত্যাগ কৰাৰ নিচিনা এটা খচৰা বিল উত্থাপন হৈছে, যি বিশ্বৰ বাবে এক গুৰুত্বৰ বিপদৰ সংকেত বুলিয়েই ক'ব পাৰি। আৰু এই ইজৰাইলৰ যি চৰিত্ৰ, দুটা চৰিত্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি ভূমিকা, এই ক্ষেত্ৰত বিশ্বৰ ৰাজনীতিত ই এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। আমি জানো যে ইজৰাইল নিজেই NPT চুক্তিত স্বাক্ষৰ কৰা নাই আৰু ইয়াৰ গুপ্ত নিউক্লিয়াৰ অস্ত্ৰ ভঁৰাল কেতিয়াও আন্তৰ্জাতিক নিৰীক্ষণৰ অধীন নহয়, কাৰণ চুক্তিত সিহঁতে স্বাক্ষৰ কৰাই নাই। কিন্তু যুক্তৰাষ্ট্ৰৰ দ্বাৰা প্ৰদান কৰা নিৰ্ভৰযোগ্যতাই ইজৰাইলক গাজা আৰু পূৰ্ব মধ্যপ্ৰাচ্যত আগ্ৰাসী নীতি অৱলম্বন কৰিবলৈ সাহস যোগাইছে। নহ'লে ইজৰাইলে ইমান এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত
সাহস কৰি বিশ্ব ৰাজনীতিত খলকনি তুলিব পৰাৰ ক্ষমতা আহৰণ কৰাটো কম কথা নহয়। আৰু ইজৰাইলৰ এনেধৰণৰ আচৰণে বিশ্বৰ ৰাজনৈতিক পৰিসৰখনৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। বিশ্বৰ অতি শক্তিশালী ৰাষ্ট্ৰ এফালে আমেৰিকা, আনফালে ৰাছিয়ায়ো যিটো নাটোৰ আগ্ৰাসন পলিচি তাক প্ৰতিহত কৰিবলৈ নিউক্লিয়াৰ হুমকি প্ৰয়োগ কৰিছে। যাৰ ফলত কি হৈছে, বিশ্বৰ স্থিতিশীলতাটোত বিপন্ন ঘটিছে। ইয়াৰ ফলতে আমি দেখি পাইছো গোটেই বিশ্বখন যেন অসুৰক্ষিত হৈ পৰিছে। মানুহৰ মাজত, ৰাষ্ট্ৰসমূহৰ মাজত থকা বিশ্বাস যেন ভাঙি পৰিছে। এনে পৰিস্থিতিয়ে আজি আমাক উপলব্ধি কৰিবলৈ বাধ্য কৰাইছে যে যিবিলাক ৰাষ্ট্ৰ নিউক্লিয়াৰ অস্ত্ৰধাৰী, যেন সকলোৱে অস্ত্ৰ সজ্জা লাহে লাহে বৃদ্ধি কৰি আছে। আৰু এনেকৈ যদি বৃদ্ধি হৈ থাকে, তেতিয়াহ'লে আন ৰাষ্ট্ৰবোৰো বাধ্য হ'ব তেওঁলোকৰ নিজৰ প্ৰতিৰক্ষাৰ কাৰণে নিউক্লিয়াৰ অস্ত্ৰৰ সন্ধান কৰিবলৈ। সেই গতিকে নতুন এখন বিশ্বযুদ্ধ আৰু বিভিন্ন ৰাষ্ট্ৰৰ মাজত হৈ থকা শীতল যুদ্ধৰ সময়ৰ যি ব্ৰিংকমেনশ্বিপৰ এখন নতুন যুগ আৰম্ভ হৈছে, যি আগৰ সময়তকৈ বেছি সংকটজনক হ'ব। অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূমিকা, ৰাছিয়াৰ ভূমিকা, এছিয়াৰ মহাদেশৰ চীনৰ ভূমিকা, পাকিস্তানৰ ভূমিকা, ভাৰতবৰ্ষৰ ভূমিকাই এই পৰিস্থিতি আৰু সংকটজনক কৰি তুলিছে। গতিকে ইয়াৰ সমাধান আচলতে কি হ'ব? এই বিশ্বত ইয়াৰ প্ৰভাৱ কমাবলৈ বিশ্বৰ সকলো নিউক্লিয়াৰ অস্ত্ৰধাৰী ৰাষ্ট্ৰই লাহে লাহে নতুন এক কূটনৈতিক শক্তি প্ৰয়োগ কৰি আন্তৰ্জাতিক বিধি নিষেধ পুনৰ্স্থাপন, পুনঃসংস্থাপন, নিউক্লিয়াৰ নিৰস্ত্ৰীকৰণৰ প্ৰতি দৃঢ় অংগীকাৰ কৰিব লাগিব আৰু NPTৰ মানদণ্ড বজাই ৰাখিব লাগিব। আৰু ইয়াৰ অভাৱ হ'লে কি হ'ব? এখন নতুন যুদ্ধই দেখা দিব। এই তৃতীয় বিশ্বযুদ্ধখন অতি ভয়ংকৰ, অসুৰক্ষিত হ'ব আৰু বিশ্বক এক নতুন সংকটৰ যুগলৈ ই লৈ যাব। বন্ধুসকল, শুভাকাংক্ষীসকল, গতিকে আজি আমি ইজৰাইল-ইৰাণ যুদ্ধৰ প্ৰেক্ষাপটত যি নিউক্লিয়াৰ অস্ত্ৰৰ ভূমিকা আমাৰ ভৱিষ্যতৰ বাবে কঠিন প্ৰশ্ন যে উদ্বেগ কৰিছে, সেই কথাটো ইয়াৰ পৰা কিছু হ'লেও আভাস পালোঁ। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংঘটিত এনে কাৰ্যই আমাক বিশ্ববাসীক চিন্তাশীল কৰি তুলিছে। শান্তিৰ বাবে সচেতনতা বৃদ্ধি কৰিব লাগিব, নহ'লে আকৌ এখন যুদ্ধই দেখা দিলে বিশ্বক পুনৰ ৰক্ষা কৰাটো আমাৰ বাবে সম্ভৱ হৈ পৰিব। ধন্যবাদ। আপোনালোকে মোক এইদৰে সমৰ্থন দি যাব। মোৰ চেনেল পংকজ পাঠশালা আৰু ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যনক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ট্ৰেণ্ডিং টপিক লৈ উপস্থিত হ'ম। ধন্যবাদ। ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু মোৰ লগত জ্ঞানৰ বাৰ্তা লৈ সদায় এই ধৰণে থাকক। সচেতন হওক আৰু নিজক নিয়ন্ত্ৰণ কৰক। থেংক ইউ।